সাংবাদিক বন্ধুবৰ্গ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ আজি আমি আহ্বান ক্ৰমে ডিব্ৰুগড় বাণিজ্য মটক ভৱনত মটক জনগোষ্ঠী কেওটা সংগঠন আজি যৌথ সভায় সভা আমাৰ সন্মানীয় মটক সন্মিলনৰ সভাপতি চান গোহাঁই ডাঙৰীয়া, মটক যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি সত্যজিৎ গোহাঁই ডাঙৰীয়া, সদৌ অসম মটক মহিলা পৰিষদৰ সভানেত্ৰী ৰূপালী গগৈ ডাঙৰীয়ানী আৰু মটক ছাত্ৰ সন্থা সন্মানীয় সভাপতি সঞ্জয় হাজৰিকা ধৰি মটক জনগোষ্ঠী কেওটা সংগঠনৰ সাধাৰণ সম্পাদক মুখ্য উপদেষ্টাকে ধৰি বিভিন্ন জিলাৰ পৰা অহা সন্মানীয় সতীৰ্থৰ লগতে সদস্যবৃন্দ, আপোনালোকক আটাইকেইটা সংগঠনৰ তৰফৰ পৰা সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিলোঁ। আজি আপোনালোকক আমি আপোনালোকৰ নিজ নিজ চেনেলৰ যোগেদি মটক জনগোষ্ঠীক বৰ্তমান চৰকাৰখনে জনজাতিকৰণৰ বিষয়টো বা জনজাতিকৰণ চৰকাৰে দিয়াৰ ক্ষেত্ৰত যি মিছা কথা দি আহিছে জনগোষ্ঠীটোক, তাৰ প্ৰতিবাদত আমি যৌথভাৱে আজি জনজাতিকৰণৰ কাৰণে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু এই কাৰ্যসূচীখিনি মই আপোনালোকৰ আগত পাঠ কৰিব বিচাৰিছোঁ। 1 নম্বৰত আছে 16 আগষ্ট 7খন জিলা, প্ৰতি জিলাই জিলাই আমাৰ 5 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হ'ব। অৱস্থান ধৰ্মঘট হ'ব। 26 আগষ্টত প্ৰতি জিলা আয়ুক্ত কাৰ্যালয়ত ধৰ্ণা হ'ব। 13 ছেপ্টেম্বৰত ৰেল অৱৰোধ হ'ব প্ৰতি জিলাই জিলাই। 27 ছেপ্টেম্বৰত মোহনবাৰী বিমানবন্দৰ অৱৰোধ হ'ব। 4 অক্টোবৰত 100 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ হ'ব। তাৰোপৰি আমাৰ বৰ্তমান 6 জনগোষ্ঠীৰ লগত দুটাকৈ কাৰ্যসূচীত আমি যৌথভাৱে অংশগ্ৰহণ কৰিম। 22 আগষ্ট চচলত আৰু 6 ছেপ্টেম্বৰত দিল্লীত। এইকেইটা আমাৰ দুটা কাৰ্যসূচী 6 জনগোষ্ঠীৰ লগত আমাৰ অংশগ্ৰহণ হ'ব। আমাৰ এই সংবাদমেলত আমাৰ উপস্থিত আছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি সত্যজিৎ গোহাঁই, তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, সকলোলৈ মটক জনগোষ্ঠী কেওটা সংগঠনৰ তৰফৰ পৰা আপোনালোকক ইয়াত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা ঐতিহাসিক দিন বুলি মই ক'ব বিচাৰোঁ। কেতিয়াও নোহোৱা এটা ঘটনা, যিটো সকলো ৰাইজে বিচাৰিছে বা আমি গোটেই জনগোষ্ঠীটোৱে আমাক দাবী কৰে। আমি আজি মটক জনগোষ্ঠী কেওটা সংগঠনে লগ লাগি এই জনগোষ্ঠীটো হকে একেলগতে এই সংগ্ৰামখন চলাই নিয়া পোষকতা কৰি আজি আমি এই বাণীপুষ্টৰ মটক ভৱনত আমি বহুতো বিষয় লৈ আমি আজি আলোচনা কৰিছোঁ। আৰু চৰকাৰখনে যিহেতু মটক জনগোষ্ঠীক আপোনালোকে জানেই, মটক জনগোষ্ঠী কেওটা সংগঠনে পৃথকে পৃথকে বহুত দিনৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তেখেতলোকৰ লগত আলোচনা হয়, আলোচনাবিলাক তেখেতলোকে সদায় ফলপ্ৰসূ বুলি কয়, কিন্তু আমি সমাগতত আমি দেখি আহিছোঁ আলোচনা নামত অকলে তেখেতলোকে ভেকু ভাওনাহে কৰা হৈছে। আমি আশা ৰাখিছিলোঁ এইখন চৰকাৰে আমাক এই জনজাতি প্ৰক্ৰিয়াটো আমাক প্ৰদান কৰিব। যিহেতু তেখেতলোকে কথা দিছিলে, তেখেতলোকে কথা ৰাখিব পৰা নাই। আমি সেই হেতুকে আজি এটা সিদ্ধান্তত আমি উপনীত হৈছোঁ। আমি সকলো ভেদাভেদ বা কোনোবাই কয় মটক জনগোষ্ঠী কেওটা সংগঠনে সকলোৱে নিজা নিজা কিবা ধৰণৰ আন্দোলন কৰে, সকলোৱে একলগ হ'ব লাগে। আমি
ৰাইজৰ জনগোষ্ঠী ৰাইজৰ পক্ষত থাকি আমি বহুতো আলোচনা বিলোচনা কৰি আজি কেউটি সংগঠনে এটা বলিষ্ঠ পদক্ষেপ ল'বলৈ বিচাৰিছো। অনাগত দিনত এই জনগোষ্ঠীটোৰ হকে কেউটা সংগঠনে একত্ৰিত হৈ আমি আমাৰ এই আন্দোলনখন আমি সবলভাৱে আগুৱাই লৈ যাম আৰু এইখন চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো। আমি এলানি কাৰ্যসূচী গ্ৰহণ কৰিছো আৰু জনগোষ্ঠীটো সমূহ ৰাইজক সংগঠনত থকাৰ উপৰিও জনগোষ্ঠীৰ আমাৰ যিসকল ভাই ভনী আছে, আমাৰ যিসকল উঠি অহা নতুন প্ৰজন্ম আছে, সকলো ৰাইজে যেন আমাক এই আন্দোলনখনত সহযোগিতা কৰে আৰু আমি চৰকাৰখনৰ পৰা যেন আমাৰ দাবীবিলাক আমি কাঢ়ি আনিব পাৰো। ধন্যবাদ।